নমস্কাৰ। আজি ভূপেন্দ্ৰৰ জন্মদিন। আমি সকলো অসমীয়াই দিল্লীৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আজি এই স্থানত ভূপেন্দ্ৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে সমবেত হৈছোঁ। আজি অনুষ্ঠানত উপস্থিত আছে আমাৰ দিল্লী বুলি নহয় সমগ্ৰ ভাৰতবৰ্ষৰ এগৰাকী অত্যন্ত জনপ্ৰিয় শিল্পী সাংসদ মনোজ তিৱাৰী ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী মাননীয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আৰু এই অনুষ্ঠানত উপস্থিত থকা পৰম শ্ৰদ্ধাৰ সাংসদ পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, কামাখ্যা প্ৰসাদ প্ৰসাদ ডাঙৰীয়া, ৰামেশ্বৰ তেলী ডাঙৰীয়া, বিজুলী কলিতা মেধি ডাঙৰীয়ানী, মংচুম কন্যাক ডাঙৰীয়ানী আৰু আমাৰ সুকাশটো ডাঙৰীয়া আৰু উপস্থিত পৰম শ্ৰদ্ধাৰ ৰাইজ আৰু দিল্লীৰ মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, প্ৰকৃতাৰ্থত এই অনুষ্ঠানটো আয়োজনৰ অন্তৰালত আছে দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। তেখেতসকলৰ লগত বাৰ্তালাপ কৰোঁতে তেখেতসকলৰ যিটো আগ্ৰহ দেখিলোঁ এই অনুষ্ঠানটো আয়োজন কৰা, গতিকে মই অত্যন্ত আনন্দিত যে তেখেতসকলে ভূপেন্দ্ৰক জানিবৰ বাবে জনাবৰ বাবে যিটো স্পৃহা, যিটো আগ্ৰহ, সেইটো সঁচাই প্ৰশংসনীয়। আজি আমাৰ এই অনুষ্ঠানত পোৰ্ট শ্বিপিং ৱাটাৰৱেজ মন্ত্ৰালয়ৰ দুগৰাকী জ্যেষ্ঠ আমাৰ বিষয়া উপস্থিত আছে। আমাৰ সচিব ছেক্ৰেটাৰী টি কে ৰামচন্দ্ৰন ডাঙৰীয়া আৰু আমাৰ স্পেচিয়েল ছেক্ৰেটাৰী ৰাজেশ সিং ডাঙৰীয়া, জিন্না ডাঙৰীয়া, লগতে আমাৰ অন্যান্য বিষয়াসকল। মই এই অনুষ্ঠানটোত এটাই কথা কওঁ যে অসম চৰকাৰে বছৰজোৰা জন্ম শতবাৰ্ষিকী অনুষ্ঠান সমগ্ৰ অসমতে আয়োজন কৰিছে। নিশ্চিতভাৱে অসম চৰকাৰে লোৱা এই পদক্ষেপটো প্ৰশংসনীয় আৰু আমি ভূপেন্দ্ৰক জীয়াই ৰাখিবই লাগিব। ভূপেন্দ্ৰক জীয়াই ৰাখিবলৈ মই এই যুক্তিত কৈছোঁ যে আমি সকলো সময়তে প্ৰতিগৰাকী অসমীয়াই যদি এইগৰাকী মহান শিল্পীক স্মৰণ কৰোঁ আৰু তেখেতৰ বিষয়ে অধ্যয়ন কৰোঁ, গৱেষণা কৰোঁ, তেতিয়াই তেখেতে আমাৰ মাজত সদায় জীয়াই থাকিব। গতিকে আমি কোনো কাৰণত পাহৰণি গৰ্ভত যাতে ভূপেন্দ্ৰ নাযায়, তাৰ বাবে আমি প্ৰতিজন অসমীয়াই দায়বদ্ধতাৰে দায়িত্ব সহকাৰে ভূপেন্দ্ৰৰ প্ৰতি আমাৰ যিটো শ্ৰদ্ধা, আমাৰ যিটো অন্তৰৰ যিখিনি সন্মান, সেইখিনি আমি প্ৰদৰ্শন কৰি যাব লাগিব। আজি ভূপেন্দ্ৰৰ গীতৰ কেৱল প্ৰভাৱ ভাৰতবৰ্ষৰ বুকুতেই নহয়, বিশ্বৰ বুকুত আছে আৰু ভূপেন্দ্ৰক বিশ্বৰ প্ৰতিগৰাকী সংগীতৰ সৈতে জড়িত, সাংস্কৃতিক জগতৰ সৈতে জড়িত ব্যক্তিয়ে চিনি পায়। কাৰণ তেখেতক এইবাবে চিনি পাইছিল, তেখেতৰ সৃষ্টিয়ে বিশ্ববাসীৰ মনত এনেধৰণৰ অনুভূতি জগাই তুলিছিল যে প্ৰকৃতাৰ্থত তেখেত মানৱ দৰদী এগৰাকী শিল্পী আছিল, মানৱতাৰ জয়গান গাইছিল আৰু মানুহে মানুহৰ বাবে মানৱীয় অনুভূতিৰে কাম প্ৰেৰণৰ বাবে বিশ্ববাসীক অনুপ্ৰাণিত কৰিছিল। গতিকে ভূপেন্দ্ৰৰ গীতেৰে বিশ্বৰ ভূগোল হওক, বিজ্ঞান হওক, প্ৰাকৃতিক অৱয়ব হওক বা আধ্যাত্মিক চিন্তাধাৰা হওক, সাংস্কৃতিক চিন্তাধাৰা হওক, সমাজ ব্যৱস্থা হওক, সকলো বিষয়ক ভূপেন্দ্ৰৰ গীতেৰে আঁকোৱালি লৈছিল। গতিকে ভূপেন্দ্ৰৰ গীতত প্ৰৱেশ কৰাৰ লগে লগে বিশ্ব প্ৰকৃতাৰ্থত মানৱ সমাজখনক আৱিষ্কাৰ কৰিব পাৰি। গতিকে মানে মিছিছিপিৰ পৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰ, গংগা, এই সকলো নদীক একাকাৰ কৰি বিশ্বক ঐক্যবদ্ধ কৰাৰ যিটো তেখেতে
বাৰ্তা দিছিল। গতিকে এই কথাখিনিৰ কাৰণে হয়তো আজি বিশ্ববাসীয়ে এইগৰাকী মহান শিল্পীক শ্ৰদ্ধাৰে স্মৰণ কৰে। গতিকে আমি অসমীয়া হৈছে গৌৰৱান্বিত। ভূপেন দাৰ আদৰ্শৰে আমি আগবাঢ়ি যাব লাগিব। আৰু দিল্লীৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি যিটো তেখেতসকলে পদক্ষেপ লৈছে, আগন্তুক দিনতো নতুন নতুন যিবিলাক আহিব ছাত্ৰ ছাত্ৰী, তেখেতসকলক সেই भावना शक्ति उद्बुद्ध कर अनुप्राणित कर जा लगे। मैं आज इस कार्यक्रम में विशेष रूप से मनोज तिवारी जी को हृदय से आभार व्यक्त करना चाहता हूँ। आपने आज शाम को हमारे इस कार्यक्रम में भाग लेकर श्री भूपेन दा के लिए श्रद्धांजलि अर्पण किया, ऐसा नहीं, आज इस हमारे विद्यार्थियों को भी मनोबल दी है। और आपकी व्यक्तित्व में जो कला का गुण है, ये तो मैं और हम सब समझते हैं, देशवासी समझते हैं। तो इसलिए आप ऐसे ही हमेशा नई पीढ़ियों को उत्साहित करते रहिए, प्रेरणा देते रहिए। और मैं तो आपकी एक फैन हूँ, मैं आपके अभिनय भी देखता हूँ, बहुत अच्छा लगा। और ऐसे हम हमेशा एक भारत श्रेष्ठ भारत, भूपेन दा ने हमें ये सिखा के गए कि इंसानियत की भावना शक्ति से मानव सेवा करना चाहिए, देश सेवा करना चाहिए। इतने बड़े विचार उन्होंने हमारे लिए रखी है, तो इसलिए मैं मानता हूँ भूपेन दा देश के लिए एक गर्व का विषय है और हमारे हर असामियों का दिल में बसा हुआ है और ऐसे ही रहेंगे। बहुत बहुत धन्यवाद।